গাইজ নমস্কাৰ মই ইলাবৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি অফ আছে, পটাপট ভাত কেইটামান বনাই মেলি কামত লাগি যাওঁ। মৰ্ণিঙৰ কেইটামান ভাত খাই ল'ম আজি, মানে এনেকুৱা কাম আছে, আজি বহুত কাম আছে, পুৰা দাউৰি আছে। ব'ল মোৰ কিটচেনত মই কি বনাম আপোনালোকক বনাই দেখাই আছোঁ, বলক। বৃহস্পতিবাৰত অফ থাকে। এয়া ৰাতিপুৱা মই কি বনাইছোঁ ৰাতিপুৱাৰ ভাত খোৱাৰ কাৰণে। আলু ভাজি ধুনীয়াকৈ ধনিয়া দি কেনে নতুন আলু ডাঙৰ ডাঙৰ পিচ কৰি লৈছোঁ। অকণমান তেল দি কেনে পানী ছিটাই ধুনীয়াকৈ ভাজি লৈছোঁ। ইফালে বনাইছোঁ শুকান মাছৰ চাটনি। এইখিনি খাই কেনে ধুনীয়াকৈ এতিয়া কানি কাপোৰ যিমান কাম বনাইছোঁ চব কৰি ল'ম। এদিন অফ আছে তথাপিওতো, আৰু প্ৰায় মানুহে খ্ৰীষ্টমাছৰ কাৰণে আজি ঘূৰিবৰ কাৰণে ওলাব। সকলোৱে জানে আজি বৃহস্পতিবাৰৰ দিনত ডিচেম্বৰ 25 তাৰিখ আজি খ্ৰীষ্টমাছ। হেপী খ্ৰীষ্টমাছ। সেইটোৱে এতিয়া ৰাতিপুৱাই পৰিচনীটো দিয়ে কৰিম শুকান মাছৰ চাটনি আৰু লগত আলু ভাজি। কামখিনি কৰি অকণমান সন্ধিয়া ময়ো ফুৰিব যাম। এইটোৱেই, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।